মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম। আজিয়ে ৰিজাইন দিম। ধনৰ অভাৱত অসমৰ এজনী ছোৱালীয়ে যদি পঢ়া এৰে মই পদত্যাগ কৰিম। ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধাত ড্ৰপ আউট হৈছে। মই আজিয়ে ৰিজাইন দিম। চলি আছে অসম বিধানসভাৰ বাজেট অধিৱেশন। সোমবাৰে বিধানসভাৰ সদনত অসম বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ। মঙলবাৰে অসম বাজেট সন্দৰ্ভত বিধানসভা সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়তে অখিল গগৈক উদ্দেশ্যি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামভৰ্তি কৰিব নোৱাৰি অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় আধাতে এৰিবলগীয়া হোৱা বুলি মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতেই অভিযোগ বিধায়ক অখিল গগৈৰ। সেই সময়তে অখিল গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে পদত্যাগৰ কথা ঘোষণা কৰে। ড্ৰপ আউট কৰা এগৰাকী ছাত্ৰীক মোৰ সন্মুখলৈ আনক অখিল গগৈয়ে। ধনৰ অভাৱত কোনো ছোৱালীয়ে যদি পঢ়া এৰে মই আজিয়েই পদত্যাগ কৰিম। নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো ছোৱালীয়ে ড্ৰপ আউট কৰিবলগীয়া হোৱা নাই। নিযুত মইনা আঁচনিৰ জৰিয়তে দৰিদ্ৰ ছাত্ৰীৰ জীৱনলৈ ঘূৰি আহিছে হাঁহি। অখিল গগৈয়ে কোনো কলেজৰ এগৰাকী ছাত্ৰীৰ নাম আনি দিয়ক। টকাৰ অভাৱত কলেজ এৰা পঢ়া এৰা ছাত্ৰী আনি দিয়ক মোৰ ওচৰলৈ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যে ফাৰ্ষ্ট ইয়াৰত পঢ়া এজনী ছোৱালীয়েও কলেজৰ পৰা ড্ৰপ আউট কৰে। ছেকেণ্ড ইয়াৰত যেতিয়া আমি নামভৰ্তি কৰিম প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে প্ৰথম বছৰ কলেজত নাম লগোৱাৰ পিছত এই যে ২,৫০০ ১,২৫০ টকাটো পাই আছে, অহা যোৱা কৰিব পাৰিছে, দেউতাক মাকৰ ছোৱালী খুব সংবেদনশীল। অলপো যদি দেউতাকে কষ্ট পোৱা বুলি গম পায় ছোৱালীজনীয়ে সমগ্ৰ নিজে চেক্ৰিফাইচ কৰি দিয়ে, দেউতাকক একো নকয়। নাৰীৰ সংবেদনশীলতা, ছোৱালীৰ সংবেদনশীলতা। এজনী ছোৱালীয়ে যদি কৰবাত গম পায় যে মোক পঢ়াবৰ কাৰণে দেউতাই কষ্ট পাইছে, লাহে লাহে ছোৱালীজনীয়ে নিজেই বহুতটা কিবা কিবি কথা উলিয়াই ছাৰ বেয়া, কলেজত ভাল নালাগে গৈ, তাই নিজেই পৰিৱেশ এটা নিৰ্মাণ কৰে যাতে মই বিয়া হৈ ওলাই যাব পাৰোঁ। সেইকাৰণে এই নাৰী শক্তিক আমি মা বুলি কওঁ। দিছ ইজ দ্য ৱৰ্ড। এই সংবেদনশীলতাক আমি সন্মান কৰোঁ। আৰু আজি নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীয়েও ড্ৰপ আউট কৰা নাই। টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক। ক্লাছ 11ৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ, পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ। দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, কলেজবিলাকত, ৰঙিয়া কলেজ সকলোতে আজিকালি পষ্ট গ্ৰেজুৱেট সেল্ফ ফাইনেন্সিং স্কিমত। ইফালে মুখ্যমন্ত্ৰীৰ বাজেট ভাষণৰ মাজতে তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত। ব্যুৰো ৰিপৰ্ট, চাইন অন।